নমস্কাৰ AN টেলিভিছনৰ প্ৰাইম নিউজত সমূহ দৰ্শকক স্বাগতম জনাই ষ্টুডিঅ'ত মই প্ৰস্তুতি বৰ্ডলৈ প্ৰথমে চাৱাহক আজি বাতৰিৰ শিৰোনাম মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাল্য বিবাহৰ বিৰুদ্ধে যুদ্ধ ঘোষণা 2024 চনৰ পূৰ্বে ৰাজ্যত এই প্ৰথা শেষ কৰাৰ প্ৰতিশ্ৰুতি দীৰ্ঘদিন ধৰি জৰাজীৰ্ণ অৱস্থাত থকা চাবু আৰু মুদৈ গাঁৱৰ বিধ্বস্ত পথ নিৰ্মাণ কৰিলে ৰাইজৰ খুব স্থানীয় বিধায়কৰ বিৰুদ্ধে অসমৰ মহান শ্বহীদ মণিৰাম দেৱান আৰু পিয়লি বৰুৱাৰ আজি মৃত্যু বাৰ্ষিকী ৰাজ্যজুৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন শ্বহীদ দুজনলৈ ডিব্ৰুগড়ত অসম ৰাজ্যিক OBC সংঘৰ কেইবাটাও দাবী উত্থাপনেৰে সংবাদমেল সম্বোধন এতিয়া বিতং বাতৰি অসমৰ মহান শ্বহীদ মণিৰাম দেৱান আৰু পিয়লি বৰুৱাৰ আজি মৃত্যুতিথি এই মহান স্বাধীনতা সংগ্ৰামী দুগৰাকীৰ মৃত্যুৰ বাৰ্ষিকীত AN টেলিভিছনৰ পৰিয়ালবৰ্গই গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিলো অসমৰ মহান শ্বহীদ মণিৰাম দেৱান আৰু পিয়লি বৰুৱাৰ আজি মৃত্যুতিথি মাতৃভূমিৰ প্ৰতি থকা অমৰ প্ৰেম আৰু পৰাধীনতাৰ পৰা সদায় স্বাধীনতা বিচৰা ভাৰতীয় ইতিহাসৰ অমৰ চৰিত্ৰৰ ভিতৰত মণিৰাম দেৱান আৰু পিয়লি বৰুৱাৰ নাম সদায় সোণালী আখৰেৰে খোদিত হৈ থাকিব মণিৰাম দেৱান আছিল অসমৰ প্ৰথমজন চাহ ৰোপণকাৰী স্বাধীনতা সংগ্ৰামী শ্বহীদ ইংৰাজৰ অত্যাচাৰী আধিপত্যৰ বাবে তেওঁ ব্ৰিটিছৰ লগত মতানৈক্য ঘটাই আৰু ভাৰতীয় স্বাধীনতাৰ প্ৰথম যুদ্ধৰ সময়ত অসমৰ আহোম ৰয়েলক বিদ্ৰোহত উঠি নিজকে ব্ৰিটিছৰ পৰা স্বাধীন বুলি ঘোষণা কৰিবলৈ প্ৰেৰণা যোগাইছিল অন্যহাতে 1857 চনত অসমত বিদ্ৰোহৰ নেতৃত্ব দিয়া বিপ্লৱী স্বাধীনতা সংগ্ৰামী পিয়লি বৰুৱা মণিৰাম দেৱানৰ সৈতে প্ৰথম স্বাধীনতা যুদ্ধৰ সময়ত ব্ৰিটিছ বিৰোধী ষড়যন্ত্ৰ কাৰ্যকৰী কৰিছিল এই দুজন শ্বহীদৰ বিৰুদ্ধে দেশদ্ৰোহৰ অভিযোগত 1958 চনৰ 26 ফেব্ৰুৱাৰীত দুয়োকে যোৰহাটত ৰাজহুৱাভাৱে ইংৰাজে ফাঁচি দিছিল এই মহান স্বাধীনতা সংগ্ৰামী দুগৰাকীৰ পুণ্য মৃত্যু বাৰ্ষিকীত AN টেলিভিছনৰ পৰিয়ালবৰ্গই গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিলো নিউজ ডেস্ক AN টেলিভিছন অহা 17 মাৰ্চত বিশিষ্ট লেখক সুচিকিৎসক তথা সমাজকৰ্মী ডাক্তৰ অতুল বৰগোহাঁইলৈ 2023-24 বৰ্ষৰ মোমাই তামুলী বৰবৰুৱা বঁটা প্ৰদান কৰাৰ ঘোষণা টাই আহোম যুৱ পৰিষদৰ ডিব্ৰুগড়ত এক সংবাদমেল অনুষ্ঠিত কৰি এই কথা প্ৰকাশ কৰে টাইপাই কৰ্মকৰ্তাই টাই আহোম যুৱ পৰিষদে ডিব্ৰুগড়ত এক সংবাদমেলত বিশিষ্ট লেখক সুচিকিৎসক তথা সমাজকৰ্মী ডাক্তৰ অতুল বৰগোহাঁইলৈ 2023 আৰু 24 বৰ্ষৰ মোমাই তামুলী বৰবৰুৱা বঁটা প্ৰদান কৰাৰ কথা ঘোষণা কৰে ডিব্ৰুগড় বৰবৰুৱা চুকাফা ভৱনত অহা 17 মাৰ্চত এই বঁটা প্ৰদান কৰা হ'ব বুলি সংবাদমেলত টাইপাৰৰ যুটীয়া সম্পাদক চাও দীপজ্যোতি দুৱাৰা সভাপতি দিগন্ত তামুলীয়ে কয় বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবত অনুষ্ঠিত হোৱা সংবাদমেলত কয় যে আহোম স্বৰ্গদেউসকলৰ ৰাজত্ব কালত ৰাজবিষয়া পদবী ক্ৰমে টিপমীয়া ৰাজখোৱা আদিৰ পদৰ পৰা নিজ কৰ্মদক্ষতাৰ বলত বিভিন্ন পদবীৰে পদোন্নতি লাভ কৰি প্ৰথম বৰবৰুৱা পদ লাভ কৰিবলৈ সক্ষম হোৱা এজন মহান ব্যক্তিক বৰ্তমানৰ নৱপ্ৰজন্মৰ আগত তেখেতৰ কৰ্মদক্ষতা আৰু সমাজ সংগঠিত কৰাৰ দক্ষতা দাঙি ধৰাৰ প্ৰয়াসৰ বাবেই এই বঁটা ঘোষণা কৰা হৈছিল আহোম ৰাজত্বৰ উল্লেখনীয় ব্যক্তিত্ব মোমাই তামুলী বৰবৰুৱাৰ প্ৰচেষ্টাতে আহোম ৰাজ্যৰ গ্ৰাম্য অৰ্থনীতিয়ে এক অনন্য ৰূপ পাবলৈ সক্ষম হৈছিল বয়ন শিল্প কুটিৰ শিল্প আদিয়ে বৰবৰুৱাৰ প্ৰচেষ্টাত প্ৰাণ পাই উঠাৰ লগতে এজন প্ৰশাসনিক বিষয়া হিচাপে সেই সময়ত গাঁওবিলাক সংগঠিত ৰূপত সজাই অৰ্থনৈতিক দিশত আগুৱাই নিয়াৰ প্ৰচেষ্টাৰ কথা উল্লেখ কৰে লগতে পাইক প্ৰথাৰ জৰিয়তে বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত বৰা বৰুৱা শইকীয়া হাজৰিকা আদি পদবীৰ সৃষ্টি কৰি জাতিটোলৈ আগবঢ়োৱা অৱদান আজিও বিৰাজমান বুলি কয় এনে মহান ব্যক্তিক সমাজত জীয়াই ৰখাৰ প্ৰচেষ্টাৰে প্ৰদান কৰা এই বঁটা 2023 আৰু 24 বৰ্ষৰ বাবে চিকিৎসক ডাক্তৰ অতুল বৰগোহাঁইক প্ৰদান কৰা হ'ব ডিব্ৰুগড়ত আপোনালোকে জানে মোমাই তামুলী বৰবৰুৱা বঁটাটো আমি প্ৰদান কৰোঁ আৰু আমি কভিডৰ পৰা আমি মোমাই তামুলী বঁটাটো আমি দিয়া নাছিলোঁ আৰু সেই গতিকেলৈ এইবাৰ পুনৰ আমি মোমাই তামুলী বঁটাটো 17 তাৰিখ 3 মাহ 2024 তাৰিখে আমি বঁটাটো প্ৰদান কৰিবলৈ ওলাইছোঁ আৰু এই বঁটাটো আমি বৰবৰুৱা চুকাফা ভৱনতে আমি আয়োজন কৰিছোঁ আৰু আমি আশা কৰিছোঁ যে যি নৱপ্ৰজন্মৰ আমি এই আহোম জনগোষ্ঠী বা অন্যান্য অসমৰ যিবিলাক বীৰ বীৰাংগনাসকল আছে এই বীৰ বীৰাংগনাসকলক আচলতে আমি ৰাইজৰ আগত যে কোন কেতিয়া কি কৰিছিল কেনেধৰণৰ আছিল কি আছিল এই কথাখিনি পুংখানুপুংখভাৱে আমি ৰাইজৰ আগত আগবঢ়াই দিব লৈছোঁ
আৰু আমি আশা কৰিছোঁ যে আমাৰ যিমানবিলাক জিলা আৰু মহকুমাবিলাক আছে এই মহকুমাবিলাকতো আমি অন্যান্য যিবিলাক আমাৰ বীৰ বীৰাংগনাসকল আছে এই বীৰ বীৰাংগনাসকলক আমি বঁটা প্ৰদান কৰা এটা প্ৰচেষ্টা বা আমি চেষ্টা কৰি আছোঁ আৰু ইতিমধ্যে আমাৰ বহুকেইখন জিলাত এই কাম কৰি আছে গতিকেলৈ আমি মমাই তামুলী বৰবৰুৱাৰ বঁটাটো যিহেতু বৰবৰুৱাৰ উপাধি পুৰা আমি মমাই তামুলী লাচিতৰ দেউতাক যি হুকতি নামেৰে আছিল তেখেতক আমি বঁটাটো প্ৰদান কৰিবলৈ লৈছোঁ আমি বঁটা প্ৰদান আচলতে এজন খুব সাহিত্যিক আমাৰ ডিব্ৰুগড় জিলাৰে মানুহ টিংখাঙৰ তেখেত বাসিন্দা তেখেত আচলতে ডাক্তৰ অতুল বৰগোহাঁই ডাঙৰীয়াক আমি বঁটা প্ৰদান কৰোঁ এইবাৰ আমি বঁটা প্ৰদান কৰিম তেখেতৰ বহুকেইখন গ্ৰন্থ আছে বহু কিতাপ বৰ্তমান লিখিও আছে গতিকেলৈ আমি আশা কৰোঁ ৰাইজ আহিব আৰু ৰাইজে আমাৰ লগত লগ দিব আৰু আমি আশা কৰোঁ যাতে ডিব্ৰুগড়বাসী ৰাইজে যাতে এই অনুষ্ঠানটো পতাত সকলোৱে সহায় সহযোগিতা আমি বিচাৰিছোঁ আৰু সহায় সহযোগিতা যাতে সকলো ডিব্ৰুগড় ৰাইজে যাতে আমাক কৰে তাৰে আমি কামনা কৰিছোঁ সংবাদমেলখনিত টাইপাৰ ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি যাদৱ কোঁৱৰ কাৰ্যকৰী সভাপতি দীপাংকৰ দুৱৰা যুটীয়া সম্পাদক জিন্তু দিহিঙীয়া ধনজিৎ সন্দিকৈ আৰু বঁটা প্ৰদান উদযাপন সভাপতি যতীন কোঁৱৰ আদি উপস্থিত থাকে ডিব্ৰুগড়ৰ পৰা আইনুলৰ সহযোগত জয় ইছলামৰ ৰিপৰ্ট AN টেলিভিজন বাল্য বিবাহ নিৰ্মূল কৰাৰ প্ৰতিশ্ৰুতি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাল্য বিবাহৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰি 2026 চনৰ পূৰ্বে ৰাজ্যত এই প্ৰথা শেষ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে বিধানসভা ভাষণৰ সময়ত ৰাজনৈতিক বিৰোধীক প্ৰত্যাহ্বান জনাই 2026 চনৰ পূৰ্বে ৰাজ্যত বাল্য বিবাহ বন্ধ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ অসম বিধানসভাত বিৰোধী দলৰ ওপৰত ক্ষোভিত হৈ বাল্য বিবাহৰ বিষয়টোক লৈ চলি থকা আলোচনাৰ সময়ত হিমন্ত বিশ্ব শৰ্মাই খং কৰি তেওঁক প্ৰত্যাহ্বান জনায় হিমন্ত বিশ্ব শৰ্মাই কয় যে তেওঁ জীয়াই থকালৈকে অসমত বাল্য বিবাহৰ অনুমতি দিয়া নহ'ব তেওঁ লগতে কয় যে মই আপোনালোকক ৰাজনৈতিকভাৱে প্ৰত্যাহ্বান জনাইছোঁ 2026 চনৰ আগতে এই দোকানখন বন্ধ কৰি দিম অসম চৰকাৰে 2023 চনত বাল্য বিবাহৰ বিৰুদ্ধে ৰাজ্যজুৰি অভিযান আৰম্ভ কৰিছিল এই অভিযানৰ অধীনত হাজাৰ হাজাৰ লোকক গ্ৰেপ্তাৰ কৰা হৈছিল আৰে অলপ বাচ্চাৰ কাৰণে ভাবক 5-6 বছৰৰ ছোৱালীৰ বিয়া এখন অসমত মই কৰিব নিদিওঁ আপোনালোকে যি কৰক आप लोग सुन लीजिए असम में चाइल्ड मैरिज नहीं होने दूंगा जब तक मैं जिंदा हूं हम होने नहीं दूंगा जब तक हिमंत बिश्व शर्मा जिंदा है तब तक असम में चाइल्ड मैरिज सुन लीजिए আপোনালোকে বহকচোন আগতে আপোনালোকে বহক আপোনালোকে কৈ আছে দেখোন মইতো আপত্তি কৰা নাই মুখ্যমন্ত্ৰী মহোদয় আপোনালোকে কৈ থাকক একেবাৰে আৰু পইণ্ট ব্লেংক শুনি লওক মুছলমান সমাজৰ বাচ্চা ল'ৰা ছোৱালীক লৈ আপোনালোকক বিজনেছ কৰিব দিয়া নহ'ব এইটো আপোনালোকে বুজি লওক আৰু আপোনালোকক मैं आप लोगों को चैलेंज करना चाहता हूं 2026 सन का पहले मैं ये दुकान बंद कर दूंगा बंद कर दूंगा নিউজ ডেস্ক AN টেলিভিজন এতিয়া লৈছো খন্তেক বিৰতিৰ পিছত পুনৰ আহি আছো বাতৰিৰ মাজলৈ আপোনাৰ আপোন চহৰ ডিব্ৰুগড়ত এঞ্জেলা এণ্টাৰপ্ৰাইজে আনিছে এটি সোণালী সুযোগ প্ৰয়োজনীয়তা মাত্ৰ এখন নিজৰ ই-ৰিক্সা এণ্ড অপৰচুনিটি টু আৰ্ণ লিমিটলেছ মানি অধিক জানিবলৈ যোগাযোগ কৰক 9085585200 আৰু 7002275263
বাতৰিৰ মাজলৈ গাঁঠিধন ভাঙি ৰাইজে নিৰ্মাণ কৰিলে বিধ্বস্ত পথ দীৰ্ঘদিন ধৰি চাবুৱা মুদৈ গাঁৱৰ জৰাজীৰ্ণ পথটো বাৰম্বাৰ স্থানীয় বিধায়কক জনোৱাৰ পিছতো নিৰ্মাণ নহল পথটো অৱশেষত গাঁঠিধন ভাঙি পথটো নিৰ্মাণ কৰিলে স্থানীয় ৰাইজে চাবুৱা সমষ্টিৰ বহু গ্ৰাম্য অঞ্চলৰ মুখ্য বাটসমূহ আজি উন্নয়ন হোৱা নাই চাবুৱা সমষ্টিৰ তেনে এক গাঁৱৰ জিয়া প্ৰতিচ্ছবি চাওক বিধায়ক পুনাকন বৰুৱাক চাবুৱা মুদৈ গাঁৱৰ ৰাইজে জৰাজীৰ্ণ এই পথটো মেৰামতি কৰিবলৈ দীৰ্ঘদিন ধৰি অৱগত কৰি আহিছিল তৎসত্ত্বেও বিধায়ক পুনাকন বৰুৱাই মুদৈ গাঁৱৰ ৰাইজৰ পথৰ সমস্যা সমাধানৰ প্ৰতি গুৰুত্ব আৰোপ নকৰিলে স্থানীয় ৰাইজে বিধায়কলৈ বাট নেচাই উপায়ন্তৰ হৈ এইদৰে দলে বলে নিজৰ পথ নিজে মেৰামতি কৰিবলৈ ওলাই আহিল চৰকাৰ জয় জয় উন্নয়ন শ্লোগানৰ বিপৰীতে ৰাইজৰ গাঁঠি ধন ভাঙি পথ নিৰ্মাণ কৰাক লৈ তাৎপৰ্য গ্ৰহণ কৰিছে 2-3 বছৰৰ পৰা আমি বিধায়ক মহোদয়ৰ লগত যোগাযোগ কৰি আছোঁ বিনোদ হাজৰিকাৰ লগতো যোগাযোগ কৰিছিলোঁ তাৰপিছত আমাৰ পুনাকন বৰুৱাৰ লগতো যোগাযোগ কৰিছিলোঁ তেখেতলোকে আমাৰ কলা কৃষ্টি ওজা নয়ন দাস কোৱাফালে দুবাৰ তিনিবাৰ অহা যোৱাও কৰিছে কিন্তু আজি সেই কথাখিনি যিখিনি দিল হৈ গৈছিলে মৌখিকভাৱে আজি ফ্লপ হ'ল আমি মানে দুখে প্ৰকাশ কৰিছোঁ যে সঁচাকৈ যে এই ৰাস্তাটো চাওক পথাৰলৈ যোৱা মেইন পথ তাৰ উপৰি এইফালে 15-20 ঘৰ মানুহ আছে তো আমি কৈ থকা স্বত্তেও আজি নোপোৱাৰ কাৰণে আমি নিজেই আজি পইচা সংগ্ৰহ কৰি 15-20 ঘৰ মানুহৰ পৰা পইচা সংগ্ৰহ কৰি আমি দুদিন JCB লগালোঁ আজি এইখিনি আমি নিজে শ্ৰমদান কৰি নিৰ্মাণ কৰি লৈছোঁ এইখিনিতে ধৰি লওক আমাক যদি বিধায়ক মহোদয়সকলে যদি গিটি 2-3 কেজিমান দি পিনি যদি আমাক সহায় কৰে তেতিয়া আমি তেখেতলোকক আমি ধন্যবাদ জনাম আৰু যোৱা বছৰ আমি কেইঘৰমান মানুহে আমি গৈ পিনি পুনাকন বৰুৱাৰ লগত যোগাযোগো কৰিছিলোঁ তেখেতে 2-3 কেজি শিলগুটি দিম বুলি আমাক ইচ্ছাকো দিলে লিখিতভাৱে তো আজিলৈকে নিদিলে কি কাৰণেও নিদিলে সেইটো আমি আৰু নাজানো আৰু তো গতিকে আজি আমি তেখেতলোকলৈ চৰকাৰলৈ বা বিধায়ক মহোদয়লৈ আশা নকৰি আজি আমি নিজে হাতে কামে লাগি পথটো আমি নিৰ্মাণ কৰি লৈছোঁ নিউজ ডেস্ক AN টেলিভিজন ভাৰতত আয়োজিত হ'বলগীয়া বিশ্বব্যাপী বস্ত্ৰ শিল্পৰ অন্যতম বৃহৎ অনুষ্ঠান ভাৰত টেক্স 2024 সোমবাৰে নতুন দিল্লীত উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰত টেক্স 2024 সোমবাৰে নতুন দিল্লীৰ ভাৰত মানপামত উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চাৰিদিনীয়া বস্ত্ৰ অনুষ্ঠানটো ভাৰতত আয়োজিত বিশ্বব্যাপী বস্ত্ৰ অনুষ্ঠানৰ ভিতৰত অন্যতম বুলি গণ্য কৰা হয় আৰু এই অনুষ্ঠানত 100খনতকৈও অধিক দেশে অংশগ্ৰহণ কৰে ভাৰত টেক্স 2024ত 65টাতকৈও অধিক জ্ঞান অধিৱেশন অনুষ্ঠিত হ'ব য'ত 100ৰো অধিক বিশ্বব্যাপী পেনেলিষ্টে এই খণ্ডটোৱে সন্মুখীন হোৱা বিভিন্ন সমস্যাৰ বিষয়ে আলোচনা কৰিব ভাৰত টেক্সত ছাত্ৰ শিপিনী শিল্পী আৰু বস্ত্ৰ শিল্পৰ উপৰিও 40,000তকৈও অধিক ব্যৱসায়িক দৰ্শনাৰ্থী উপস্থিত হোৱাৰ সম্ভাৱনা আছে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক বিবৃতিত কয় যে এইবাৰৰ ভাৰত টেক্সে বাণিজ্য আৰু বিনিয়োগ বৃদ্ধি কৰিব ৰপ্তানি বৃদ্ধিত সহায় কৰিব আৰু বস্ত্ৰ খণ্ডত ভাৰতৰ দক্ষতা প্ৰদৰ্শন কৰিব নিউজ ডেস্ক AN টেলিভিজন অসম ৰাজ্যিক OBC সংঘৰ উদ্যোগত ডিব্ৰুগড় জিলা OBCৰ সংঘৰ সৈজনত অৰাজনৈতিক জাতীয় দল সংগঠন আৰু ৰাজ্যৰ সৈতে যৌথ সংবাদমেল উক্ত সংবাদমেলত সংঘৰ দাবীসমূহৰ কিয়দাংশ সংবাদ মাধ্যমৰ আগত অৱগত কৰে অসম ৰাজ্যিক OBC সংঘৰ উদ্যোগত ডিব্ৰুগড় জিলা OBC সংঘৰ সৌজন্যত অৰাজনৈতিক জাতীয় দল সংগঠন আৰু ৰাজ্যৰ সৈতে যৌথ সংবাদমেল ডিব্ৰুগড়ৰ জীৱন ফুকন নগৰস্থিত পেঞ্চনাৰ ভৱনত অনুষ্ঠিত সংবাদমেলত সংঘৰ দাবীসমূহৰ কিয়দাংশ সংবাদ মাধ্যমৰ আগত অৱগত কৰে উল্লেখ্য যে অসমত বসবাস কৰা 62% হ'ল OBC অৰ্থাৎ অন্যান্য পিছপৰা শ্ৰেণীৰ দেশৰ সংবিধানে OBCৰ লোকসকলৰ বাবে যি সুবিধা প্ৰদান কৰিছে সেয়া অন্য ৰাজ্যৰ তুলনাত অসমৰ OBCয়ে 50%হে লাভ নকৰাৰ অভিযোগ উত্থাপন কৰে অসমৰ OBC লোকসকল সদায় সুবিধা লাভত বঞ্চিত হৈ থকা বুলি উল্লেখ কৰে লগতে OBCৰ বাবে জাতিভিত্তিক জনগণনা আৰম্ভ কৰা শিক্ষাৰ ক্ষেত্ৰত OBCৰ বাবে 27% সংৰক্ষণ স্থানীয় নিকায় নিগমসমূহত OBCৰ লোকসকলক মকৰল কৰা সংৰক্ষণৰ ভিত্তিত কৰ্মচাৰীসকলৰ পদোন্নতিৰ ব্যৱস্থা কৰা ন্যায়পালিকাত সংৰক্ষণৰ ব্যৱস্থা কৰাৰ লগতে আন কেইবাটাও দাবী উত্থাপন কৰে ক'বলৈ বিচাৰিছোঁ অসমত বসবাস কৰা প্ৰায় 62% হ'ল OBC অৰ্থাৎ অন্যান্য পিছপৰা শ্ৰেণী ভাৰতীয় সংবিধানে ভাৰতবৰ্ষত বসবাস কৰা OBC লোকসকলক বাবে কিছুমান সুবিধা আগবঢ়াই থৈছে আৰু সেই সুবিধাসমূহ ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যৰ OBC লোকসকলৰ তুলনাত অসমত বসবাস কৰা OBC লোকসকলে আধাও পোৱা নাই
এই সুবিধাসমূহৰ পৰা অসমৰ OBC লোকসকল সদায় বঞ্চিত হৈ আহিছে। সেইকাৰণে অল ইণ্ডিয়া OBC ফেডাৰেশ্যনৰ অধীনত 2022 চনৰ 12 জুন তাৰিখে গুৱাহাটীত অসম ৰাজ্যিক OBC সংঘ আসাম ষ্টেট OBC ফেডাৰেশ্যন ইংৰাজীত নামেৰে এটি সংগঠনৰ জন্ম হয়। মুখ্য কাৰ্যালয় আমাৰ হেঙেৰাবাৰী বৰবাৰীত আছে। অসম ৰাজ্যিক OBC সংঘৰ মূল উদ্দেশ্য হ'ল বঞ্চিত আৰু শোষিত লোকসকলক আইনগতভাৱে পাব লগা সুবিধাসমূহ প্ৰদানৰ ব্যৱস্থা কৰা, অসম চৰকাৰৰ পৰা পাব লগা সুবিধাসমূহ সময়মতে পোৱাৰ ব্যৱস্থা কৰা, যিবিলাক সুবিধা ভাৰত চৰকাৰৰ পৰা পাব লাগে সেইবিলাক আমি অল ইণ্ডিয়া ফেডাৰেশ্যনৰ যোগেদি পোৱাৰ চেষ্টা কৰা। আমাৰ OBC তালিকাভুক্ত 31টা জনগোষ্ঠীকে যাতে চৰকাৰী আঁচনিসমূহে সমভাৱে ঢুকি পায় তাৰ ব্যৱস্থা কৰা হ'ব। বিশেষভাৱে শিক্ষাৰ ক্ষেত্ৰত অসম চৰকাৰে 27% সংৰক্ষণৰ বিপৰীতে 15%তে সীমাবদ্ধ কৰি OBC জনগোষ্ঠীবোৰক বঞ্চিত আৰু শোষণ কৰি আহিছে। তাৰোপৰি চৰকাৰৰ দুখনমান স্বায়ত্তশাসিত পৰিষদত OBC অধ্যুষিত গাঁওসমূহত অন্তৰ্ভুক্ত কৰি দিয়াৰ বাবে OBC লোকসকলৰ নাজল নাথল অৱস্থা সৃষ্টি হৈছে। ইয়াৰ পৰিত্ৰাণৰ বাবে আমি যোৱা জুন মাহত ৰহাত এখন অধিৱেশন পাতি ইয়াৰ প্ৰতিবাদ কৰি চৰকাৰলৈ পত্ৰ প্ৰেৰণ কৰিছিলোঁ। জানিবলৈ পোৱা মতে তেনে কিছু OBC অধ্যুষিত গাঁও স্বায়ত্ত পৰিষদত অন্তৰ্ভুক্ত কৰাৰ বাবে চৰকাৰে গুণাগঠা কৰিছে। গতিকে এইবিলাক ক্ষেত্ৰত আমি প্ৰতিবাদ কৰি যাব লাগিব। ইতিমধ্যে আমাৰ 1 বছৰ 8 মহীয়া কাৰ্যকালত অসম ৰাজ্যিক OBC সংঘৰ ফালৰ পৰা তিতাবৰ, যোৰহাট, বৰপেটা, ৰহাত সভা অনুষ্ঠিত কৰা হৈছে আৰু কেইবাখনো জিলাত আমাৰ সমিতিসমূহ গঠন হৈছে। এইখিনিতে আমাৰ সংঘৰ দাবীসমূহৰ কিছুমান কিয়দাংশ আপোনালোকৰ আগত অৱগত কৰিব বিচাৰিছোঁ। OBCৰ বাবে জাতিভিত্তিক জনগণনা আৰম্ভ কৰা, শিক্ষাৰ ক্ষেত্ৰত OBCৰ বাবে 27% সংৰক্ষণ কৰা, স্থানীয় নিগম নিকায়সমূহত OBC লোকসকলক মকৰল কৰা, ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানসমূহত OBCৰ বাবে সংৰক্ষণৰ ব্যৱস্থা বাধ্যতামূলক কৰা, সংৰক্ষণৰ ভিত্তিত কৰ্মচাৰীসকলক পদোন্নতিৰ ব্যৱস্থা কৰা, সংৰক্ষণৰ বাবে থকা 50% সীমাৰেখা বিলোপ কৰা, ন্যায়পালিকাত সংৰক্ষণৰ ব্যৱস্থা কৰা, উন্নীত অংশ যিটো কিমিলিয়া ব্যৱস্থা উঠাই লোৱা, OBCৰ বাবে পৃথক মন্ত্ৰালয় গঠন কৰা, OBC অন্তৰ্ভুক্ত 6 জনগোষ্ঠীক চৰকাৰে যেতিয়া সময়ে সময়ে কৈ আহিছে যে জনজাতি মৰ্যাদা প্ৰদান কৰিম বুলি, যি প্ৰদান কৰি আহিছে কিন্তু কাৰ্যত সেয়া হোৱা নাই। সেইটো চৰকাৰে আমাক যি আশ্বাস দি আছে কাৰ্য সফলভাৱে ৰূপায়ণ কৰা, যি ধৰণে আমি ৰাইজে ডিমাণ্ড কৰি আছে ডিমাণ্ডসমূহ চৰকাৰে যাতে আমাক ইলেকশ্যনৰ সময়ত টোপ দিয়ে, পৰৱৰ্তী পৰ্যায়ত বিভিন্ন সময়ত কয় কিন্তু কথাবিলাক কাৰ্যত নকৰে। এইখিনি আমি আমাৰ ফালৰ পৰা হোৱাটো বিচাৰিছোঁ। OBC সংগঠনসমূহৰ লগত সমন্বয় আৰু যোগাযোগ ৰক্ষা কৰিবৰ বাবে সচিব পৰ্যায়ৰ এজন সম্পৰ্কৰক্ষী বিষয়া নিয়োগ কৰা, 100 ৰোষ্টা শুদ্ধভাৱে ৰূপায়ণ কৰা আৰু কম্পিটেণ্ট অথৰিটিৰ দ্বাৰা পৰ্যবেক্ষণৰ ব্যৱস্থা কৰা। 1947 চনৰ 12 ফেব্ৰুৱাৰীত গোপীনাথ বৰদলৈৰ নেতৃত্বত গঠন হোৱা চৰকাৰে নতুনকৈ 1886 চনৰ ভূমি সুৰক্ষা আইনত সংলগ্ন কৰা অসমৰ পিছপৰা শ্ৰেণীসমূহৰ ভূমি সুৰক্ষা কাৰ্যকৰী কৰা, সদৌ অসম অন্যান্য পিছপৰা শ্ৰেণী সন্মিলন অল আছাম OBC এছ'চিয়েশ্যনে OBC চিনাক্তকৰণৰ প্ৰক্ৰিয়াত অসমৰ বৰপেটা, বাক্সা, কাৰ্বি আংলঙকে ধৰি কেইবাখনো জিলাত অনা OBC লোকক OBC বুলি চিনাক্তকৰণ কৰি ভুৱা চাৰ্টিফিকেটৰ যি বেহা চলাইছে তাক অনতিপলমে অনুসন্ধান কৰি দোষী ব্যক্তিৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে অসম ৰাজ্যিক OBC সংঘই চৰকাৰক দাবী জনাইছোঁ। ডিব্ৰুগড়ৰ পৰা জয়ৰ সহযোগত আইনুল আহমেদৰ ৰিপৰ্ট AN টেলিভিজন। এতিয়া লৈছোঁ খন্তেক বিৰতিৰ পিছত পুনৰ আহি আছোঁ বাতৰিৰ মাজলৈ।
আহিছোঁ বাতৰিৰ মাজলৈ। ডিব্ৰুগড়ৰ লেপেটকটাৰ আশাপুৰ নতুন গাঁও বিনয়গুটিয়াত অহা 9 আৰু 11 মাৰ্চ তাৰিখে দুদিনীয়াকৈ অনুষ্ঠিত হ'ব ভাওনা সমাৰোহ। সোমবাৰে পুৱা ধৰ্মধ্বজা উত্তোলনেৰে সমাৰোহৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ভাওনা উদযাপন সমিতিয়ে। ডিব্ৰুগড়ৰ লেপেটকটাৰ আশাপুৰ নতুন গাঁও বিনয়গুটিয়াত দুদিনীয়াকৈ ভাওনা সমাৰোহ অনুষ্ঠিত হ'ব। আশাপুৰ গাঁৱৰ বছৰেকীয়া ভাওনা সেৱাভাগীয়ে এইবাৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন কৰিব। সোণালী জয়ন্তী বৰ্ষ ভাওনা উদযাপন সমিতিয়ে এই সন্ধিখনত অহা 9 আৰু 11 মাৰ্চ তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে সনাতন সংস্কৃতিৰ বহু অলংকাৰ সংমিশ্ৰণেৰে দুভাগী ভাওনা মঞ্চস্থ কৰা হ'ব। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অপূৰ্ব সৃষ্টিৰাজি ভাওনাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ লক্ষ্যৰে ভাওনা উদযাপন সমিতিৰ উদ্যোগত এই ভাওনা সমাৰোহ অনুষ্ঠিত কৰি অহা হৈছে। এই ভাওনা সমাৰোহে ৰাইজৰ বিপুল সঁহাৰি লাভ কৰি আহিছে। এইবাৰো উলহ মালহেৰে ভাওনা সমাৰোহ অনুষ্ঠিত হ'ব। আজি পুৱা ধৰ্মধ্বজা উত্তোলনেৰে সমাৰোহৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে উদযাপন সমিতিয়ে। ইয়াৰ পিছতে বন্তি প্ৰজ্বলন, ভক্তিস্থললৈ নিৰ্মালী আনয়ন আৰু নাম প্ৰসংগ আদি অনুষ্ঠিত হয়। অনুষ্ঠানত উদযাপন সমিতিৰ সভাপতি মৃদুল দাস, যুটীয়া সাধাৰণ সম্পাদক জিন্তু দাস, মানৱজ্যোতি শৰ্মাৰ উপৰিও স্থানীয় গাঁওবাসী উপস্থিত থাকে। ৰাইজ যে আজি বহুদিন ধৰি বগীবিলৰ পৰা আহি বগীবিলতো এইখিনি ভাওনা নৃত্য গীত কৰি আহিছিলে আমাৰ বুঢ়াসকলে। আজিও আমি আশাপুৰত আহি এইখিনি এৰি দিয়া নাই, ধৰি আছোঁ। কিন্তু আজি আমাৰ যুৱকসকলে, আমি যদিও বয়োজ্যেষ্ঠ হৈছোঁ, কিন্তু আমাৰ যুৱকসকলে আজি এইখিনি কৰি আমাৰ প্ৰজন্মক আগলৈ উন্নতি কৰাব বুলি আশা ৰাখি মই তেখেতলোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এইখিনি কাম যাতে ভৱিষ্যতে তেওঁলোকে আগবঢ়াই নিয়ে তাৰ কাৰণে মই ভগৱানৰ ওচৰত কৃপা প্ৰাৰ্থনা কৰি গুৰুজনাই আগবঢ়াই যোৱা এই ভাওনাৰ ভাগি 3টা কামত আগবঢ়াইছিলে গুৰুজনাই। এটা হ'ল লোকৰঞ্জন, এটি হ'ল লোকসংগ্ৰহ আৰু লোকৰ উদ্ধাৰ। আমি সমস্ত কিতাপ ক্লিষ্ট জীৱক উদ্ধাৰৰ বাবে এই ভাওনা ভাগি আমি আশাপুৰ গাঁৱত প্ৰতি বছৰে পাতি আহিছোঁ। আৰু সমূহ ৰাইজৰ সহযোগিতা ক্ৰমে আমি আজি সোণালী বৰ্ষৰ ভাওনা পাতিবলৈ আগবাঢ়িছোঁ। আৰু আশা ৰাখিছোঁ এই ভাওনা ভাগি প্ৰভু ভগৱন্ত প্ৰসন্ন হ'ব আৰু কিতাপ ক্লিষ্ট আমাৰ সমস্ত আশাপুৰ গাঁৱৰ ৰাইজক উদ্ধাৰ কৰালৈ জগতত শান্তি প্ৰতিষ্ঠা হ'ব। এই ভাওনাৰ দ্বাৰাই জগতৰ আসুৰিক শক্তি দূৰ হ'ব, সংস্কৃতিয়ে বাস ল'ব আৰু এই সংস্কৃতিৰ প্ৰবল সোঁতত ঈশ্বৰ কৃষ্ণ সংস্কৃতিৰ উত্তৰলৈ শিক্ষক তুলিব আৰু ভাৰতবৰ্ষ সমূহ দিশতে শান্তিৰ এক ৰাম ৰাজ্য স্থাপন হ'ব। এই 50 বছৰ বৰ্ষটো আমি খুব উলহ মালহেৰে পালন কৰিবলৈ বিচাৰিছোঁ। আমি 3দিনীয়া কাৰ্যসূচী ৰাখিছোঁ। তাত আমি দুখনিকৈ ভাও, মানে গুৰুজনাৰ দুখনিকৈ ভাও আমি আগবাঢ়ি আহিছোঁ। প্ৰথমখন হৈছে কুৰুসন্ধিয়া আৰু দ্বিতীয়খন আমাৰ লক্ষ্মণৰ শক্তি খেল। এই দুখনি ভাও আমি আগবঢ়াইছোঁ আৰু এখন আমাৰ প্ৰথম কুৰুসন্ধিয়া ভাওখন আমাৰ গাঁৱৰ জ্যেষ্ঠসকলে কৰিব আৰু দ্বিতীয় ভাগটো আমি আমাৰ উঠি অহা প্ৰজন্মক আমি গুৰুজনাৰ যি অপূৰ্ব সৃষ্টিৰাজি তেওঁবিলাকক ভৱিষ্যত প্ৰজন্মত আগবাঢ়ি যাবৰ বাবে আমি তেওঁবিলাকক পথ দেখাবৰ কাৰণে তেওঁবিলাককো আমি এভাগী ভাওনাত অংশগ্ৰহণ কৰাইছোঁ। আৰু আমাৰ সোণালী জয়ন্তী বৰ্ষত বিশেষ আমি এইকেইটা মেইন আমি সুতি হিচাপে লৈ আমি আগবাঢ়িছোঁ, তাকে আপোনালোকক জনালোঁ। আৰু আমি এই বৰ্ষটোত খুব উলহ মালহে পালন কৰিম। আৰু আপোনালোকে আহি আমাৰ যে এই আমাৰ ভিতৰুৱা অঞ্চলত আহি আমাক যে যি প্ৰচাৰত আমাক সহায় সহযোগিতা কৰিছে, আপোনালোক সকলোকে কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ভৱিষ্যতে বিচাৰিছোঁ আৰু আমাৰ এই 2দিনীয়া বা 3দিনীয়া কাৰ্যসূচীত যি আমি ভাওনা অনুষ্ঠিত কৰিম সোণালী জয়ন্তী বৰ্ষ হিচাপে, গতিকে সদৌ অসমবাসী ৰাইজৰ আৰু আপোনালোকৰ ৰাইজৰ দিহা পৰামৰ্শ আৰু উপস্থিতি কামনা কৰোঁ। ডিব্ৰুগড়ৰ পৰা আইনুলৰ সহযোগত জয় ইছলামৰ ৰিপৰ্ট, AN টেলিভিজন। ডিব্ৰুগড় জিলাৰ বৰবৰুৱা চুকাফা ভৱনত অসম কবি সন্মিলনৰ অষ্টাদশ মধ্যকালীন অধিৱেশনৰ এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ অনুষ্ঠান অনুষ্ঠিত হৈ যায়। অনুষ্ঠানত আদৰণি সমিতিৰ সভাপতিৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে। ডিব্ৰুগড় জিলাৰ বৰবৰুৱাৰ চুকাফা ভৱনত অসম কবি সন্মিলনৰ অষ্টাদশ মধ্যকালীন অধিৱেশনখন ডিব্ৰুগড় জিলা কবি সন্মিলনৰ আতিথ্যত সমূহ শাখা আৰু ডিব্ৰুগড়বাসী ৰাইজৰ সহযোগত অনুষ্ঠিত হয়। বৰবৰুৱা চুকাফা ভৱনত অসম কবি সন্মিলনৰ অষ্টাদশ মধ্যকালীন অধিৱেশনখনিত পুৱা পতাকা উত্তোলন, স্মৃতি তৰ্পণ, বন্তি প্ৰজ্বলন, প্ৰতিনিধি শিবিৰ উদ্বোধন আৰু মঞ্চ উদ্বোধন আদি অনুষ্ঠান অনুষ্ঠিত কৰে।
অনুষ্ঠানত ডিব্ৰুগড় কানৈ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপিকা চুলতানা হাজৰিকাৰ সঞ্চালনাত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা কবিসকলে স্বৰচিত নিজৰ কবিতাসমূহ পাঠ কৰে। অনুষ্ঠানত অসম কবি সন্মিলনৰ অষ্টাদশ মধ্যকালীন অধিৱেশনত আদৰণি সমিতিৰ সভাপতি কৃপাল ফুকন, ডিব্ৰুগড় জিলা কবি সন্মিলনৰ সম্পাদিকা বিবিজান দত্ত আৰু আদৰণি সমিতিৰ সম্পাদক মহেন্দ্ৰ হাজৰিকাৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে। কেন্দ্ৰীয় অধিৱেশনখনি আজি 25 ফেব্ৰুৱাৰী তাৰিখে বৰবৰুৱা ঐতিহ্যমণ্ডিত বৰবৰুৱা অঞ্চলৰ চুকাফা ভৱনত অনুষ্ঠিত হৈ আছে। আপোনালোকে নিশ্চয় দেখা পাইছে, এফালে কবিসকলৰ স্বৰচিত কবিতা পাঠ, আনফালে প্ৰতিনিধি সভা অনুষ্ঠিত হৈ আছে। আমি ইতিমধ্যে অসম কবি সন্মিলনৰ এই অষ্টাদশ মধ্যকালীন অধিৱেশনৰ কেইবাটাও কাৰ্যসূচী সমাপ্ত কৰিছো। তাৰে ভিতৰত প্ৰথমে অস্থায়ী তোৰণ উন্মোচন হৈছে আৰু উন্মোচন কৰিছে প্ৰয়াত যোৰহাট প্লেনেটৰিয়ামৰ বিজ্ঞানী প্ৰিন্স চেতিয়াৰ সোঁৱৰণত তেওঁলোকৰ পৰিয়ালবৰ্গই দিয়া অস্থায়ী তোৰণখনৰ শুভ উদ্বোধন কৰে তেখেতৰ মাতৃয়ে। ইয়াৰ পিছতে আমি পতাকা উত্তোলন পৰ্ব অনুষ্ঠিত হৈ যায়। পতাকা উত্তোলন অন্তত আমি স্মৃতি তৰ্পণ কৰোঁ। জিলাৰ তথা কেন্দ্ৰীয় আৰু শাখাসমূহৰ সকলো সভাপতি সম্পাদকে আজি এই স্মৃতি তৰ্পণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে আৰু এইকেইটা কাৰ্যসূচী হৈ যোৱাৰ অন্তত আমি প্ৰতিনিধি সভাখন অনুষ্ঠিত কৰিছোঁ। সমকক্ষভাৱে আমি এই ভৱনত স্বৰচিত কবিতা পাঠ অনুষ্ঠিত হৈ আছে। নিৰ্বাচিত কবিতাৰ ওপৰত আমি এই কবিতা পাঠ অনুষ্ঠানটো অনুষ্ঠিত হোৱাৰ অন্ততে আমি মুকলি সভা অনুষ্ঠিত হ'ম। যিসকল আমাৰ কবি সতীৰ্থ আজি এই অনুষ্ঠানত আহি অংশগ্ৰহণ কৰিছে, তেখেতসকলে বহুত উৎসাহ আৰু উদ্দীপনাৰে আজি এই অনুষ্ঠানটোলৈ বহুত দূৰ দূৰণিৰ পৰা আহিছে। বিভিন্ন জিলাৰ পৰা এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰিব পৰা আহিছে। তাৰ বাবে মই তেখেতসকললৈ আন্তৰিক ধন্যবাদ জনাইছোঁ। যি জাতিয়ে ভাষা সাহিত্য সংস্কৃতি চৰ্চাৰ পৰা বিৰত আছে বা তেওঁ উপলুঙা কৰিছে, সেই জাতিয়ে পৃথিৱীৰ পৰা নিশ্চিন্ন হৈ গৈছে, নিজৰ পৰিচয় হেৰুৱাই পেলাইছে। গতিকে অসম কবি সন্মিলনৰ এই ঐতিহাসিক চুকাফা ভৱনত যি আয়োজিত আজি দিনটোত আমি যিখন স্মৃতি গ্ৰন্থ প্ৰকাশ কৰি উলিয়াইছোঁ, সেইখনৰ নাম হৈছে ডিব্ৰু কাঞ্চন। এই ডিব্ৰু কাঞ্চনখনৰ জৰিয়তে কেৱল আমাৰ প্ৰবীণ লেখক লেখিকা নবীনসকলৰ ইয়াক আদৰি লোৱা হৈছে। অসমৰ বিভিন্ন ঠাইৰ পৰা আমাৰ নৱপ্ৰজন্মসকলক উৎসাহিত কৰিবৰ বাবে, ভাষা সাহিত্য সংস্কৃতি চৰ্চা কৰিবৰ বাবে আমাৰ এই গ্ৰন্থখনি আমি প্ৰস্তুত কৰি উলিয়াইছোঁ। আমি আশা ৰাখিছোঁ অনাগত দিনত আমাৰ এই কবি সন্মিলনলৈ ন কবিসকলৰ সমাগম হ'ব, যাৰ জৰিয়তে জাতিটো সমৃদ্ধিশালী হ'ব, যাৰ জৰিয়তে তেওঁলোকে ভাষা সাহিত্য সংস্কৃতি চৰ্চা কৰিব আৰু এই ভাষা সাহিত্য চৰ্চা আমাৰ যিটো এতিয়া অস্তিত্ব সংকট, অসমীয়া জাতীয় ভূমিকা অস্তিত্ব সংকটৰ পৰা আমি মুক্ত পাম বুলি আমি আশা ৰাখিছোঁ। ডিব্ৰুগড়ৰ পৰা জয়ৰ সহযোগত আইনুল আহমেদৰ ৰিপৰ্ট AN টেলিভিজন। আজিৰ শেষৰটো বাতৰি। দেওবাৰে ডিব্ৰুগড় জিলাত আনুষ্ঠানিকভাৱে মিছন বসুন্ধৰা 2.0 আঁচনিৰ অধীনত ভূমিহীন খিলঞ্জীয়া লোকক আনুষ্ঠানিকভাৱে ভূমিপট্টা প্ৰদান কৰা হয়। অনুষ্ঠানত মুখ্য অতিথি হিচাপে ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী নন্দিতা গাৰ্লুচাৰৰ লগতে বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে। ডিব্ৰুগড় জিলাত দেওবাৰে আনুষ্ঠানিকভাৱে মিছন বসুন্ধৰা 2.0 আঁচনিৰ অধীনত ভূমিহীন খিলঞ্জীয়া লোকক আনুষ্ঠানিকভাৱে ভূমিপট্টা প্ৰদান কৰে। চহৰখনৰ শ্ৰী শ্ৰী আউনীআটী শাখা সত্ৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত সভাত ডিব্ৰুগড় সমষ্টিৰ পূব আৰু পশ্চিম ৰাজহ চক্ৰৰ অধীনত 530 গৰাকী হিতাধিকাৰীক আনুষ্ঠানিকভাৱে মিছন বসুন্ধৰা 2.0 অধীনত ভূমিপট্টা প্ৰদান কৰে। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী নন্দিতা গাৰ্লুচাৰ, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন, উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ অসীম হাজৰিকা, জ্যোতি চিত্ৰবনৰ উপাধ্যক্ষ সুনীল ৰাজকোঁৱৰ, ডিব্ৰুগড় পৌৰসভাৰ পৌৰপতি ডক্টৰ চৈকত পাত্ৰ আৰু জিলা আয়ুক্ত বিক্ৰম কৈৰীৰ লগতে বিভাগৰ বিষয়াসকল উপস্থিত থাকে। 2.0 के लिए हम डिब्रूगढ़ पे आए हैं। यहाँ 57,352 नंबर्स ने एप्लीकेशन दिया है, उसमें हमारा 27,972 को मिला है और जितने को भी मिला है वो लोग बहुत ही खुश है। ये एक अच्छा असम सरकार की तरफ से जो बेनिफिशियरी आउट ऑफ ऑल द बेनिफिशियरी स्कीम्स ये सबसे अच्छा बेनिफिशियरी स्कीम ऐसे बोल के फ्रॉम द पब्लिक माना गया है। ডিব্ৰুগড়ৰ পৰা জয়ৰ সহযোগত আইনুল আহমেদৰ ৰিপৰ্ট AN টেলিভিজন। আজিৰ বাতৰি ইমানেই। AN টেলিভিজনৰ ষ্টুডিঅ'ৰ পৰা মই প্ৰস্তুতিয়ে ইমানতে বিদায় লৈছোঁ। নমস্কাৰ।